আমাৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ কাৰণে আমি 5টা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীয়ে 3গৰাকীকৈ আমাৰ পৰ্যবেক্ষক ইতিমধ্যে নিযুক্তি দিছে। তাত কাম কৰাৰ কাৰণে ইতিমধ্যে যোৱাকালি যি সভা হৈছিলে সেই সভাত প্ৰত্যেকটো সমষ্টিৰ কাৰণে 3গৰাকীকৈ আমাৰ কাৰ্যকৰ্তাক দায়িত্ব অৰ্পণ কৰিছে। আৰু নিশ্চিত ওপৰত যিটো সমষ্টি আমিতো সকলোৱে জানো যে যিহেতু যি চিডলি চিৰাং সমষ্টি এই চিডলি চিৰাং সমষ্টি নিশ্চিত ওপৰত UPPL খেলিব, মই যিমানখিনি জানো। আৰু যেহেতু অসম গণ পৰিষদৰ যেহেতু এইটো আছিলে গতিকে নিশ্চিত ওপৰত তেওঁলোকে খেলিব বা তেওঁলোক ঘোষণা কৰিছে। আৰু বাকী 3টা যি আছে সেই 3টাত নিশ্চিত ওপৰত ভাৰতীয় জনতা পাৰ্টীয়ে অংশগ্ৰহণ কৰি 5টা সমষ্টিতে জয়যুক্ত হোৱাৰ কাৰণে আমি ইতিমধ্যে কাম কৰিছোঁ। আৰু মই যিমানখিনি জানো 5টা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটে জয়লাভ কৰিব নিশ্চিত ওপৰত। কাৰণ কিয় আমিতো প্ৰচেষ্টা আমিতো চলামেই আৰু আমি তেনেকুৱাকৈ কৰিও আহিছোঁ। গতিকে চামুগুৰিত কংগ্ৰেছে ৰণ দিব আৰু আমিও ৰণ দিম। আৰু চামুগুৰি সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদত নিশ্চিত ওপৰত আমি এইবাৰ চামুগুৰি সমষ্টিটোত আমি জয়লাভ কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। আমাৰ হাতত থকাটো আমি অধিক বেছি ভোটত আমি জয়যুক্ত হ'ম, হাতত নথকাও আমি আগন্তুক দিনত যাতে জয়যুক্ত হ'ব পাৰোঁ তাই নিৰলসভাৱে প্ৰয়াস চলাম। পঞ্চায়তৰ কাৰণে ইতিমধ্যে আমাৰ এতিয়া ডিলিমিনেশ্যন প্ৰক্ৰিয়াৰ লগতে ব্লক পুনৰ্গঠন কাম আমি আৰম্ভ কৰিছোঁ। কাৰণ কিয় যেনেকৈ ধৰক আমাৰ গোবৰ্ধনা ব্লকটো এটা পাৰ্ট বাক্সাত পৰে, এটা পাৰ্ট পৰে বৰপেটা জিলাত। আৰু এতিয়া আমি জিলাটো কৰিছোঁ, আমি এটা সমষ্টি ভিত্তিক কৰিছোঁ। গতিকে আমি সমষ্টি ভিত্তিত মানে এটা ব্লক থাকিব। গতিকে এতিয়া ভৱানীপুৰ সৰভোগ যিহেতু নামাকৰণ হৈছে সেই হিচাপে হয়তো এটা ব্লক হ'ব লাগে। কিন্তু যিহেতু ইয়াতে ডিষ্টেঞ্চটো বহু আছে, চকচকা আৰু সৰুপেটাৰ মাজত ডিষ্টেঞ্চটো বহু, গতিকে নিশ্চিত ওপৰত ইয়াতে 2টা ব্লকে থাকিব ইয়াতে। কাৰণ কিয় আমি জনসাধাৰণৰ অসুবিধা কেতিয়াও নকৰোঁ। যদিও আমি প্ৰিন্সিপল কৰিছোঁ এটা ব্লকত প্ৰিফাৰেবলি আমি এটা সমষ্টিত এটা ব্লক ৰখাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। কিন্তু আমি ভৱানীপুৰ সৰভোগৰ ক্ষেত্ৰত আমি 2টা ব্লক ৰখাৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে, কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ ৰাইজৰ সুবিধাৰ্থে। গতিকে ঠিক তেনেকুৱাকৈ বাকী 123টা ব্লকে ইনটেক্ট থাকিব। 123টা ব্লকতে আমি এটা সমষ্টি ভিত্তিক কৰিম। 2টা বা 3টাৰ ক্ষেত্ৰত হ'ব হয়তো ব্লকৰ সংখ্যা হয়তো ইদিক সিদিক হ'ব পাৰে। আৰু সেইটো কৰাৰ পিছতে আমি যি পঞ্চায়তৰ যি পুনৰ্গঠন হ'ব, কাৰণ কিয় এতিয়া কিছুমান পঞ্চায়তৰ একাংশ আছে হয়তো বৰপেটা লোকসভাত আছিলে, একাংশ আছিলে বেলেগ লোকসভাত বা বেলেগ বিধানসভাত, বা যেনেকুৱাকৈ পূৰ্বৰ যি সৰভোগ সমষ্টিত যি চকচকা ব্লক সেই চকচকা ব্লকৰ লগত সোমাই আছে জনিয়াৰ কেইখনমান গাঁও সোমাই আছে। গতিকে সেই জনিয়া অঞ্চলত যিসমূহ গাঁও সেই গাঁওসমূহ আমি কৰ্তন কৰিব লাগিব। কৰ্তন কৰি সমষ্টিৰ ভিত্তিতে পঞ্চায়তৰ সংখ্যাও ইনটেক্ট ৰখা হ'ব। পঞ্চায়তৰ সংখ্যাও যি আমাৰ নন BTAD এলেকা বা নন 6 শিডিউল এলেকাত আগৰ দৰে ইনটেক্ট ৰাখি পেলাই আমি পুনৰ্গঠন কৰিম। আৰু কিছুমান জনসংখ্যাৰ আধাৰত যেনে ধুবুৰী বৰপেটাৰ পঞ্চায়তৰ জনসংখ্যাটো 10,000 হ'ব, ক'ৰবাত হয়তো কম হ'ব য'ত জনসংখ্যা কম আছে, যেনেকুৱাকৈ ধেমাজিত কম হ'ব পাৰে হয়তো, য'ত একেবাৰে পাহাৰ অঞ্চল কিন্তু নন BTAD বা নন 6 শিডিউল তাই কম হ'ব। তেনেকুৱাকৈ আমি ভাবিছোঁ যে পুনৰ্গঠন কৰাৰ পিছত নিৰ্বাচনটো 30 তাৰিখৰ ভিতৰত আমি 30 আগষ্টৰ ভিতৰত আমি সম্পূৰ্ণ পুনৰ্গঠন প্ৰক্ৰিয়াটো শেষ কৰাৰ পিছত আমাৰ যি ডিলিমিনেশ্যন কমিটি আছে, ডিলিমিনেশ্যন কমিটিখন ইণ্ডিপেণ্ডেণ্ট কমিটি, তাত ৰাজনৈতিকভাৱে আমি নাথাকোঁ। তাত জিলা আয়ুক্তগৰাকী থাকিব, মহকুমাৰ আমাৰ যি CO থাকিব জিলা পৰিষদৰ, আৰু যি ইলেকশ্যন অফিচাৰজন থাকিব, তেওঁলোকে আমাক পঞ্চায়তসমূহ পুনৰ্গঠন কৰি দিব। আৰু পঞ্চায়তৰ আধাৰতে জিলা পৰিষদৰ গঠন হ'ব, আঞ্চলিক পঞ্চায়তৰ গঠন হ'ব।